আমাৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ফলত আমি সংযোজন বিক্ৰিয়াৰ বিষয়ে বিযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিছো। তাৰপিছত অপসাৰণ প্ৰতিস্থাপন বিক্ৰিয়া ডিসপ্লেসমেন্ট ৰিয়েকশন। অপসারণ বা প্রতিস্থাপন বিক্রিয়া। ডিসপ্লেসমেন্ট রিয়েকশন। ডিসপ্লেসমেন্ট রিয়েকশন না প্রতিস্থাপন বিক্রিয়া। অপহরণ শব্দটো সাধাৰণতে বুজি লোৱা। এনে অপহরণ তার মানে আঁতৰাই পঠিওৱা, আঁতৰাই দিয়া। সাধাৰণ অৰ্থটোতে বুজি লওঁ যে এটা বস্তু এঠাইত আছে, সেই বস্তুটো আমি কি কৰিলো, এই ঠাইৰ পৰা আন এঠাইলৈ পঠিয়াই দিলো, এই ঠাইত বেলেগ এটা বস্তু সোমোৱাই ৰাখিলো। সেইটো অপহৰণ। ধৰি লোৱা আলমাৰীত কিতাপ আছে, গতিকে কিতাপখিনি আঁতৰাই পেলাই তুমি তাত কি কৰিলে, বহি থৈ দিলা। সেইটো অপহৰণ। কিতাপখিনি অপহৃত হ'ল। যে এক গিলাচ পানী আছে, পানীত তুমি কি কৰা, শিলগুটি দি থাকা। এটা সময়ত কি হ'ব, গিলাচটোৰ পৰা পানী লাহে লাহে পৰি যাব। সেই পৰি যোৱাটো হ'ল অপহৰণ, অপসাৰিত। গতিকে তেনেকুৱা ধৰণৰ যে এটা দ্ৰৱ ললা, দ্ৰৱত যেনিবা কপাৰ সালফেটৰ দ্ৰৱ এটা পাত্ৰত ললা, এটা পাত্ৰত তুমি কি ললা, কপাৰ সালফেটৰ দ্ৰৱ। কপাৰ সালফেটৰ দ্ৰৱ আমি ললো। কপাৰ সালফেটৰ দ্ৰৱ সাধাৰণতে কি নীলা ৰঙৰ, হয়নে? কপাৰ সালফেটটো সাধাৰণতে নীলা ৰঙৰ, গতিকে পানীত তুমি মিক্স কৰিলে কি হ'ব, নীলা ৰঙৰে হ'ব। ইয়াত কি কৰিলা, এডাল সূতাৰে, এডাল ষ্টেণ্ডত সূতাৰে বান্ধি পেলাই গজাল কেইটামান তুমি এনেকে ডুবাই ৰাখিলা। গজাল কেইটামান এনেকে ডুবাই ৰাখিলা। গজাল কেইটা ডুবাই ৰখাৰ লগে লগে তুমি কি কৰিলা, গজাল কেইটা অলপ সময় ৰাখি থলা। বুজিছানে? অলপ সময় ৰাখি থলা, এডাল ষ্টেণ্ডত বান্ধি পেলাই গজাল কেইটা ডুবাই ৰাখিলা। এইটোৱে যেনিবা ষ্টেণ্ডাৰ্ড। অলপ সময় ৰাখি থলা। ৰাখি থোৱাৰ পিছত তুমি কি কৰিলা, তাক আঁতৰাই আনা। আঁতৰাই অনাৰ পিছত চাবা, গজালটো তুমি পৰিষ্কাৰ গজাল থৈছিলা, নতুন গজাল, কিন্তু তাৰ ওপৰত এটা ৰংচঙীয়া এটা আৱৰণৰ সৃষ্টি হয়। বুজিছানে? ৰংচঙীয়া এটা আৱৰণৰ সৃষ্টি হয়। গতিকে সেই ৰংচঙীয়া আৱৰণটো কি, গজালটো কিন্তু ৰংচঙীয়া নাছিল। বুজি পাইছা না? গজালটো কিন্তু ৰংচঙীয়া নাছিল। গতিকে এইখিনি কেনেকে হ'ল চোৱা, এইটো হ'ল গজাল, লুৰ গজাল। লুটো হ'ল কি, আইৰণ, ফেৰাছ। দ্ৰৱটো কি আছে, কপাৰ সালফেট। বুজিছানে? দ্ৰৱটো হ'ল কপাৰ সালফেট। কপাৰ সালফেটৰ দ্ৰৱত আইৰণ, লু ডুবাই ৰাখিলা। কিছু সময় ৰখাৰ পিছত চাবা কি হ'ব, এইটো হ'ল ধাতু। ই কি কৰিব, ইয়াৰ সৈতে বিক্ৰিয়া কৰিব। গতিকে উৎপন্ন হ'ব ফেৰাছ সালফেট প্লাছ কপাৰখিনি ইয়াৰ পৰা ওলাই আহিব। দ্ৰৱৰ পৰা কপাৰখিনি ওলাই আহিব। আৰু এই ওলাই অহা কপাৰখিনি আইৰণৰ ওপৰত কি কৰিব, এটা চামনিৰ সৃষ্টি কৰিব। আৰু সেই চামনিটো হ'ব ৰঙচুৱা। গতিকে এই ফেৰাছে কি কৰিছে, কপাৰক ইয়াৰ পৰা আঁতৰাই পঠিয়াইছে। ভালদৰে মন কৰিব, ফেৰাছে কপাৰক ইয়াৰ পৰা উঠাই দিছে, উঠাই দি নিজে গৈ বহিছে। গতিকে এইটোৱে হ'ল অপসাৰণ বিক্ৰিয়া, ডিসপ্লেসমেন্ট ৰিয়েকশন। যে কপাৰ সালফেটৰ দ্ৰৱৰ বৰণ কি নীলা, কিন্তু আইৰণৰ গজালটোৰ ওপৰত কি পৰে, ৰঙচুৱা এটা মুগা বৰণৰ আৱৰণৰ সৃষ্টি হয়। গতিকে এই আৱৰণটো হৈছে কপাৰৰ। কাৰণ কপাৰ দ্ৰৱৰ পৰা অপসাৰিত হৈ
আইৰণৰ গজালৰ ওপৰত কি কৰে, এটা চামনিৰ সৃষ্টি কৰে। গতিকে এইটো হৈছে এটা অপসাৰণ বা ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। এতিয়া সাধাৰণতে ফেৰাছ আৰু কপাৰ এইকেইটা আমি জানিব লাগিব ধাতু আৰু অধাতুৰ ক্ষেত্ৰত, যে এইটো ধাতু ধাতুৰ সক্ৰিয়তা শ্ৰেণী এটা আছে, যে কোনবিলাক বেছি সক্ৰিয় কোনবিলাক কম সক্ৰিয়। বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুৰ সৈতে কি কৰে, বিক্ৰিয়া সংঘটিত কৰে। বুজিছানে? বেছি সক্ৰিয় ধাতুটোৱে কম সক্ৰিয় ধাতুৰ লৱণৰ পৰা ধাতুটো অপসাৰিত কৰে, খেদি পঠিয়ায়। কিন্তু কম সক্ৰিয় ধাতু এটাই লৱণৰ দ্ৰৱৰ পৰা বেছি সক্ৰিয় ধাতুটোক অপসাৰিত কৰিব নোৱাৰে। এতিয়া ধৰি লও তোমালোকে MCQ দি দিলে যে তলৰ বিক্ৰিয়াটো সংঘটিত হয় নে নহয়, দি দিলে কি ফেৰাছ সালফেট প্লাছ কপাৰ উৎপন্ন হয় ফেৰাছ প্লাছ কপাৰ সালফেট। আইৰণৰ দ্ৰৱত কি কৰিছে, কপাৰ ৰাখিছে। আইৰণৰ ওপৰত আইৰণটো পৃথক হৈ পৰিছে আৰু কপাৰ সালফেট উৎপন্ন হৈছে। এই বিক্ৰিয়াটো সংঘটিত হয় নে নহয়, তেনেকুৱা ধৰণৰ পৰীক্ষা MCQত সোধে, কেতিয়াবা MCQত সুধিব পাৰে। গতিকে MCQত যদি সোধে এনেকুৱা ধৰণৰ প্ৰশ্ন চাবা, তুমি চাব লাগিব ফেৰাছ আৰু কপাৰ এই দুটাৰ ভিতৰত কাৰ সক্ৰিয়তা বেছি। গতিকে সক্ৰিয়তা যিটো চাৰ্ট আছে ধাতুৰ অধাতুত পাবা, সেই চাৰ্টটো জানিব লাগিব, কাৰ সক্ৰিয়তা বেছি কাৰ সক্ৰিয়তা কম। এতিয়া অলৰেডি আমি কি জানো যে ফেৰাছটো কপাৰতকৈ অধিক সক্ৰিয়। ফেৰাছৰ শক্তি বেছি, কপাৰৰ কম। ধৰি লওক দুইজন একেলগে এটা বেঞ্চত বহি আছা, সাধাৰণভাৱে বুজি লোৱা, এজন এজনক উঠাব বিচাৰিছা, তই উঠি যা ইয়াৰ পৰা। তেতিয়া তুমি তাক উঠাব বিচাৰিছিলা, দুয়োটা যদি একে সমানৰ হয় কাজিয়া লাগি যাব, আৰু যদি সমান নহয় কি হব, এজনৰ শক্তি বেছি এজনৰ শক্তি কম, যিজনক উঠাবা সেইজনৰ শক্তি কম, তেতিয়াহ'লে তাক অনায়াসে উঠাই দিব পাৰিবা। কিন্তু উঠাবলগীয়া মানুহ ছাত্ৰজনৰ যদি কি হয়, শক্তি বেছি হয়, পাৰিবা জানো উঠাব? নোৱাৰা। গতিকে শক্তি বেছি হ'ব লাগিব তোমাৰ, তেতিয়াহে আনজনক তুমি তাৰ পৰা উঠাই দিব পাৰিবা। তোমাতকৈ যদি তাৰ শক্তি বেছি হয় নোৱাৰা। তেতিয়াহ'লে ইয়াত কি ফেৰাছটো অধিক সক্ৰিয়, ইয়াৰ শক্তি বেছি, কপাৰৰ কম, কপাৰে ইয়াক আঁতৰাব নোৱাৰে। ফলস্বৰূপে কি বিক্ৰিয়াটো সংঘটিত হ'ব নে? বিক্ৰিয়াটো সংঘটিত নহয়। গতিকে এনেকুৱা ধৰণৰ MCQ সুধিব পাৰে। গতিকে এইখিনি জানিবলৈ হলে কি জানিব লাগিব, ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো জানিব লাগিব। বুজি পালানে? ধৰিব পাৰিছা নে বস্তুটো? সোধে MCQত সোধে কেতিয়া আইৰণৰ গজাল এটাৰ কপাৰ সালফেটৰ দ্ৰৱত ডুবাই ৰখা হ'ল, গজালটোৰ ওপৰত পৰা ৰঙচঙীয়া চামনিটো কি হ'ব বা কিয় হয়, সুধিব পাৰে পৰীক্ষাত। গতিকে আইৰণৰ গজাল এটা, আইৰণৰ দণ্ড এটা যদি কপাৰ সালফেটৰ দ্ৰৱত আমি ডুবাই ৰাখো, তেতিয়াহ'লে আইৰণে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে, আৰু এই অপসাৰিত কৰা কপাৰখিনি আইৰণৰ দণ্ডৰ ওপৰত কি এটা ৰঙচুৱা আৱৰণৰ বা চামনিৰ সৃষ্টি কৰে। গতিকে গজাললৈ ৰঙচুৱা হৈ পৰে। বা আমি এনেকৈ ক'ব পাৰি যে আইৰণ কপাৰতকৈ অধিক সক্ৰিয়। গতিকে আইৰণ বা লুৰ গজাল দ্ৰৱত ডুবাই ৰাখিলে লৱণৰ দ্ৰৱৰ পৰা কপাৰক আইৰণে অপসাৰিত কৰে, আৰু সেই অপসাৰিত কপাৰখিনি আইৰণৰ দণ্ডৰ ওপৰত এটা ৰঙচুৱা চামনি বা আৱৰণৰ সৃষ্টি কৰে। হৈছে? গতিকে পৰীক্ষাত যে এনেকেও সুধিব পাৰে বিক্ৰিয়াটো হয় নে নহয়, সংঘটিত হয় নে নহয়, নাইবা এনেকেও সুধিব পাৰে। বস্তুটো ধৰিব পাৰিছানে? গতিকে সাৱধান, কনচেপ্টটো সদায় ক্লিয়াৰ কৰি ল'বা, নহ'লে পৰীক্ষাত কৰিব নোৱাৰিবা। বস্তুবিলাক বুজি ল'বা যে ধাতুৰ লৱণৰ পৰা অধিক সক্ৰিয় ধাতু এটাইহে কম সক্ৰিয় ধাতুটোক অপসাৰিত কৰিব পাৰে, কম সক্ৰিয়টোৱে নোৱাৰে, কিন্তু কাৰণ আল্টিমেটলি এইটো বিক্ৰিয়া নহয়।
বা লোৰ গজাল এডাল কি কৰা হৈছে, কপাৰ চালফেটৰ জলীয় দ্ৰৱত ডুবাই ৰখা হৈছে। কি ঘটিব, সমীকৰণ সহ লিখা। বুজি পাইছানে? কি ঘটিব, সমীকৰণ সহ লিখা। এতিয়া আমি এইটো সমীকৰণ পালো। এতিয়া চোৱাচোন, সমতুলীকৰণ কৰা। চোৱাচোন, কোশ্চেন চাৰিটা, বাকী গোটেইকেইটা একেই আছে, গতিকে দৰকাৰ নাই, সমতুলিত হৈয়ে আছে। এইটো হল। ঠিক একেদৰে জিংকৰ দণ্ড এডালক যদি আমি কি কৰো, জিংকৰ দণ্ড এডাল আছে, এইটো যেনিবা জিংক, বুজি পাইছানে? এইটো যেনিবা জিংক, একেটাই, কি হব, এইটো বিক্ৰিয়া সংঘটিত হব। জিংকৰ দণ্ড এডাল যদি কপাৰ চালফেটৰ দ্ৰৱত ডুবাই ৰাখো, জিংকৰ দণ্ডৰ ওপৰতে কি কৰিব, আইৰণৰ দণ্ডৰ ওপৰতো, এইটো হল জিংক চালফেট, এইটো হল কপাৰ। জিংকৰ দণ্ড এডাল যদি কপাৰ চালফেটৰ দ্ৰৱত ডুবাই ৰাখো, তেতিয়া কি হব, জিংকৰ দণ্ডৰ ওপৰতো কপাৰৰ এটা ৰঙচুৱা আৱৰণৰ সৃষ্টি কৰিব। গতিকে ই হৈছে এটা অপসাৰণ বিক্ৰিয়া। যে অপসাৰণ বিক্ৰিয়াটো এনেকুৱা আৰু আছে, লেড প্লাছ কপাৰ ক্লোৰাইড। লেড যদি লোৱা, লেডৰ দণ্ড এডাল ললা, লেড প্লাছ কপাৰ ক্লোৰাইড কি উৎপন্ন হব, লেড ক্লোৰাইড প্লাছ লেডৰ দণ্ডৰ ওপৰতো কপাৰৰ এটা চামনিৰ সৃষ্টি হব। গতিকে কি কৰিছে, যে অধিক সক্ৰিয় ধাতু এটাই কম সক্ৰিয় ধাতুক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিছে। গতিকে এনেধৰণৰ বিক্ৰিয়া হৈছে অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। পাৰিছানে ধৰিব, বুজিব? যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অধিক সক্ৰিয় ধাতু এটাই কম সক্ৰিয় ধাতু এটাক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে, সেই বিক্ৰিয়াসমূহকে কোৱা হয় অপসাৰিত বিক্ৰিয়া বা অপসাৰণ বিক্ৰিয়া। তাৰপিছত আহা, এতিয়া প্ৰতিস্থাপন বিক্ৰিয়া বা অপসাৰণ বিক্ৰিয়াটো বুজি পাবা। তাৰপিছত আৰু এটা বিক্ৰিয়া আহে, এইটো কোৱা হয় দ্বি অপসৰণ বিক্ৰিয়া, ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন। ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন, দ্বি অপসরণ বা দ্বি প্রতিস্থাপন বিক্রিয়া। বুজি পাইছানে? দ্বি অপহৰণ বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়া। এতিয়া ধৰি লোৱা এটা দ্ৰৱ আছে, সোডিয়াম সালফেট লৱণ আছে, জলীয় দ্ৰৱ, ইয়াক কি কৰা হৈছে, জলীয় দ্ৰৱ বেৰিয়াম ক্লোৰাইডৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিয়া হৈছে। সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ তাৰ সৈতে দিয়া হৈছে বেৰিয়াম ক্লোৰাইড, কিতাপত আছে বিক্ৰিয়া কেইটা, এইটো জলীয় দ্ৰৱ, তেতিয়ালৈকে উৎপন্ন হব, উৎপন্ন হব সোডিয়াম ক্লোরাইড আর উৎপন্ন হব কি, বেরিয়াম সালফেট। সোডিয়াম ক্লোরাইড আর বেরিয়াম সালফেট। এতিয়া চোৱা, ইয়াত চোৱা, এইটো কি কৰিছে, সোডিয়াম সালফেট বেরিয়াম ক্লোরাইড, হয়নে? বেৰিয়াম আৰু সোডিয়াম ধাতু দুটাৰ ঠাই সাল সলনি হৈছে, বুজি পাইছানে? নাইবা সালফেট আৰু ক্লোৰিন এই দুটা সাল সলনি হৈছেনে? বস্তুটো ধৰিব পাৰিছানে? সোডিয়াম আৰু বেৰিয়াম আচলতে কি, অপসাৰণ বিক্ৰিয়া। অপসাৰণ আমি কি কৈছিলো, যে সক্ৰিয় ধাতু এটাক কম সক্ৰিয় ধাতু এটাক তাৰ লৱণৰ দ্ৰৱৰ পৰা আঁতৰাই পঠিয়ায়, এইটো আছিল অপসাৰণ বিক্ৰিয়া। গতিকে এইটো হল দ্বি অপসাৰণ বিক্ৰিয়া। তাৰমানে দুটা ধাতুৰ কি হৈছে, ঠাই চেঞ্জ হৈছে, সোডিয়াম আৰু বেৰিয়াম। আনহাতে সালফেট আৰু ক্লোৰিন এই দুয়োটাৰে কি হৈছে, ঠাই চেঞ্জ হৈছে। এতিয়া ইয়াত চোৱা, গতিকে এই সালফেটটো হল
এটা আয়ন হয়নে? ঠিক একেদৰে ক্লৰিনটো এটা আয়ন। গতিকে কি হৈছে, ইহঁতৰ মাজত কি হৈছে, আয়নৰ বিনিময় ঘটিছে। এইটো এটা আয়ন, এইটো এটা আয়ন, এইটো ক্লৰাইড আয়ন, এইটো সালফেট আয়ন। বুজি পাইছানে? ক্লৰাইড আয়ন আৰু সালফেট আয়ন দুয়োটাই ঋণাত্মক। ক্লৰাইড আয়ন আৰু সালফেট আয়ন দুয়োটাৰ মাজত কি হৈছে, এটা বিনিময় হৈছে, ঠাই চেঞ্জ হৈছে। চাৰিজন বহি আছে এটা বেঞ্চত, তোমালোকে বহি আছা, তুমি তাক ক'লা যে তই উঠি ইয়ালৈ, মই তালৈ যাওঁ, ঠাই চেঞ্জ হ'ল নে নাই? বস্তুটো ধৰিব পাৰিছানে? সহজভাৱে গৈছো। গতিকে আয়নৰ বিনিময় ঘটিছে, সালফেট আৰু ক্লৰিন, হয়নে? এই আয়নৰ বিনিময় ঘটা বিক্ৰিয়াসমূহ হৈছে দ্বি অপহৰণ বিক্ৰিয়া। যিবিলাক ৰাসায়নিক বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে সেই বিক্ৰিয়াসমূহকে কোৱা হয় দ্বি অপহৰণ বা দ্বি প্ৰতিস্থাপন বিক্ৰিয়া, ডাবল ডিসপ্লেসমেন্ট ৰিয়েকশন। এতিয়া চোৱা, ইয়াত সোডিয়ামে বেৰিয়ামৰ ঠাই লৈছে, সহজভাৱে বুজি লোৱা। বেৰিয়ামে কাৰ লৈছে? সোডিয়ামৰ ঠাই লৈছে, হৈছেনে? গতিকে সোডিয়ামে বেৰিয়ামৰ ঠাই, বেৰিয়ামে সোডিয়ামৰ ঠাই গ্ৰহণ কৰিছে। গতিকে চেঞ্জ হৈছে, ডাবল। দুটা ধাতুৰ কি হৈছে? ঠাই সাল সলনি হৈছে। দুটা ধাতুৰ যদি ঠাই সাল সলনি হয় তে সেই বিক্ৰিয়াটো হ'ব কি? এটা দ্বি অপহৰণ বিক্ৰিয়া। গতিকে দ্বি অপহৰণ বিক্ৰিয়াবিলাক কি? দুটাৰ সাল সলনি ঘটে। এতিয়া পৰীক্ষাত সোধে যে তলৰ কোনটো দ্বি অপহৰণ বিক্ৰিয়া বা তলৰ কোনটো সংযোজন বিক্ৰিয়া, তলৰ কোনটো অপহৰণ বিক্ৰিয়া? চাৰিটা বিক্রিয়া দিয়ে দিব, চারিটা বিক্রিয়া দিয়ে দিব, এ বি সি ডি অপশন চারিটা দিয়ে দিব। তারপরে তুমি দ্বি অপহরণ কোনটো হব উলিয়াব লাগিব। ধৰি লোৱা এইটো দি দিলে, এইটো দি দিলে, তেতিয়াহ'লে দ্বি অপহৰণ কোনটো হব? এইটো হব। দুটা মৌলৰ ঠাই সাল সলনি, দুটা মৌলৰ ঠাই সলনি সহজভাৱে বুজি ললেই হ'ল যে দুটা মৌলৰ ঠাই সাল সলনি। আৰু এই মৌল দুটা ঠাই সাল সলনি হবলৈ যাওঁতে সদায় কি হব লাগিব? এটা অধিক সক্রিয় হব লাগিব, এটা কম সক্রিয় হব লাগিব। সোডিয়ামে কি কৰিব লাগিব? বেৰিয়ামক আঁতৰাব লাগিব। বেৰিয়ামে সোডিয়ামক আঁতৰাব নোৱাৰে। বুজি পাইছানে? ধৰিব পাৰিছানে বস্তুটো? সোডিয়ামটো কি সক্রিয় ধাতু, বেৰিয়ামতকৈ যথেষ্ট সক্রিয় ধাতু। সোডিয়ামে কি কৰিছে? ইয়াক আঁতৰাই পঠিয়াইছে, গৈ পেলাই ইয়াত লাগিছে, ক্লৰিনৰ লগ লাগিছে। আকৌ বেৰিয়াম তেতিয়া উপায় নাই, ক'ত যাব? সালফেটৰ লগত যাব, উপায় নাই তাৰ। এঠাইততো ল'ব লাগিব, এঠাইততো বহিব লাগিব। গতিকে সি গৈ পেলাই কি কৰিছে? সালফেটৰ লগ লাগিছে। এইটো হৈছে দ্বি অপহৰণ বিক্রিয়া। নাইবা এনেকে বুজিলা, এইটো হল এটা আয়ন, এইটো হল এটা আয়ন। আয়নৰ বিনিময়, যদি ৰাসায়নিক বিক্রিয়া এটাত কি হয়? আয়নৰ বিনিময় ঘটে, তেতিয়াহ'লে সেই বিক্রিয়াসমূহক কোৱা হয় দ্বি অপহৰণ বিক্রিয়া। গতিকে তেনেকুৱা ধৰণৰ আৰু আছে বিক্রিয়া, বুজিছে না? সোডিয়াম ক্লোরাইড আৰু সিলভার নাইট্রেট, সোডিয়াম ক্লোরাইড আৰু এটা কি আছে? সিলভার নাইট্রেট। এই দুটো পদ্ধতি পেলে কি উৎপন্ন হয় চাওনি? সিলভার ক্লোরাইড আৰু সোডিয়াম নাইট্রেট, সিলভার ক্লোরাইড আৰু সোডিয়াম নাইট্রেট। গতিকে এই বিক্রিয়াটো যদি আমি চাওঁ, এতিয়া চোৱা, সোডিয়াম ক্লোরাইড আৰু সিলভার নাইট্রেট কি হৈছে? সোডিয়াম গৈ পেলাই নাইট্ৰেটৰ লগ লাগিছে, পাইছানে? আৰু সিলভাৰ গৈ পেলাই ক্লৰিনৰ লগ লাগিছে, লাগিছেনে? গতিকে দুটা কি পৰমাণুৰ ঠাই সাল সলনি হৈছে। নাইবা এনেকৈ বুজি লোৱা, ক্লৰিন আৰু কি নাইট্ৰেট, ক্লৰিন আৰু নাইট্ৰেট এই দুটা আয়নৰ কি হৈছে? বিনিময় ঘটিছে। ক্লৰিন আয়নটো নাইট্ৰেটৰ কাষলৈ গৈছে, নাইট্ৰেটটো আহিছে ক্লৰিনৰ কাষলৈ। দুটা আয়নৰ বিনিময় ঘটিছে। গতিকে আয়নৰ যদি বিনিময় ঘটে, মুঠৰ ওপৰত এটা কথা লক্ষ্য ৰাখিবা, যে তলৰ কোনটো দ্বি অপহৰণ বিক্রিয়া। চাৰিটা বিক্রিয়া দিব, গতিকে চাবা দুটা পৰমাণু সাল সলনি হৈছে না নাই? বিক্রিয়ক পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থ। বিক্রিয়ক পদাৰ্থৰ দুটা এতিয়া পৰমাণু বুলি ধৰি লোৱা, নাইবা আয়ন বুলি ধৰি লোৱা,
আয়নৰ সাল সলনি হৈছে নে নাই সাধাৰণভাৱে বুজিবলৈ আয়নৰ যদি সাল সলনি হয় তেতিয়াহ'লে সেই বিক্ৰিয়াসমূহ দ্বিহৰণ বিক্ৰিয়া হ'ব ডাবল ডিসপ্লেসমেন্ট ডাবল ডি দুটা আয়নৰ ঠাই চেঞ্জ হ'ব নাইবা দুটা পৰমাণুৰ ঠাই চেঞ্জ হ'ব এটাই হৈছে কি দ্বি-অপহৰণ বিক্ৰিয়া যদি পৰীক্ষাত যদি তেনেকে দিয়ে নিশ্চয় পাৰিবা হ'বলা যেনেকুৱা ধৰণৰ বিক্ৰিয়া এটা উঠাই নিদিয়ক তেতিয়াহ'লে আমি ক'ব পাৰিম যে কোনটো সংযোজন বিক্ৰিয়া লোৱা কি ক'লো এটা দি দিলো যেনিবা নাইট্ৰোজেন প্লাস হাইড্ৰোজেন উৎপন্ন হল এমোনিয়া হয়নে এটা দি দিলো কি সোডিয়াম প্লাস পটাশিয়াম হাইড্রোক্সাইড উৎপন্ন হল সোডিয়াম হাইড্রোক্সাইড প্লাস পটাশিয়াম সোডিয়াম প্লাস ম্যাগনেসিয়াম হাইড্রোক্সাইড সোডিয়াম হাইড্রোক্সাইড প্লাস ম্যাগনেসিয়াম আৰু এটা উৎপন্ন হল যেনিবা এইটো আৰু এটা উৎপন্ন হল যেনিবা ক্যালসিয়াম কার্বনেট এক হিট দিয়া হল উৎপন্ন হল ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাইঅক্সাইড গতিকে এই চাৰিওটা বিক্ৰিয়ালৈ লক্ষ্য কৰা ভালদৰে কি আহিব কোনটো কোন ধৰণৰ বিক্ৰিয়া যদি প্ৰথমটো চাওঁ সোডিয়াম আৰু সিলভাৰৰ বিনিময় ঘটিছে সাধাৰণভাৱে বুজিলো নাইবা ক্লোৰিন আৰু নাইট্ৰেট আয়নৰ বিনিময় ঘটিছে তেতিয়াহ'লে সেই বিক্ৰিয়াটো হ'ব দ্বি-অপহৰণ বিক্ৰিয়া যদি কোনো ৰাসায়নিক বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে তেন্তে সেই বিক্ৰিয়াটো কোৱা হয় দ্বি-অপহৰণ বিক্ৰিয়া যদি দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ লাগি এটা বিক্রিয়াজাত পদার্থ উৎপন্ন করে তেতিয়াহ'লে সেই বিক্রিয়াটো সংযোজন বিক্রিয়া এইটো বুঝছে নে যদি কি হয় সক্রিয় ধাতু এটাই তার দ্রবর পৰা কম সক্রিয় ধাতুটোক অপহৰিত কৰে তেতিয়াহ'লে সেইটো হ'ব অপহৰণ বিক্রিয়া সোডিয়ামে ম্যাগনেসিয়ামক আঁতৰাই পঠিয়াইছে মানে এইটো হল এটা অপহৰণ বিক্ৰিয়া গতিকে ম্যাগনেসিয়াম ক্লোৰাইড আমি লৈ লওঁ তেতিয়াহ'লে চক ম্যাগনেসিয়াম ক্লোৰাইড লৈ ললো তেতিয়াহ'লে কি উৎপন্ন হ'ব সোডিয়াম ক্লোৰাইড প্লাস ম্যাগনেসিয়াম ক্লোৰাইড লৈ ললো সোডিয়াম ম্যাগনেসিয়াম ক্লোৰাইড হ'ল নে ম্যাগনেসিয়াম সোডিয়াম ক্লোৰাইড ম্যাগনেসিয়াম পৃথক হ'ল গতিকে অধিক সক্ৰিয় ধাতু এটাই তাৰ লৱণৰ দ্ৰৱৰ পৰা যদি কম সক্রিয় ধাতুটোক অপহরণ করে তেতিয়াহ'লে সেইটো হল অপহরণ বিক্রিয়া আৰু যদি তাপ বা পোহৰ বা বিদ্যুতৰ সহায়ত মৌল এটাক ভাঙি দিয়া হয় তেতিয়াহ'লে সেইটো হল বিসর্জন বিক্রিয়া গতিকে চাৰিজনৰ বিক্রিয়া মুঠতে তলৰ কোনটো অপহৰণ বিক্রিয়া ডাইৰেক্ট এইটো আহি যাব তলৰ কোনটো বিসর্জন বিক্রিয়া ডাইৰেক্ট এইটো আহি যাব তলৰ কোনটো সংযোজন বিক্রিয়া এইটো তলৰ কোনটো দ্বি-অপহৰণ বিক্রিয়া এইটো আহি যাব হলে গতিকে তেনেকুৱা এমসিকিউ কুৱেশ্যন এটা যদি দিয়ে নিশ্চয় পাৰিবা বুলি ভাবিছো হলে থাকক থেংক ইউ